নমস্কাৰ মোৰ ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। এইটো আলু, এইটো আপোনাৰ নহৰু, এইটো হৈছে আদা, পিঁয়াজ আৰু এইটো জলকীয়া। আপোনালোকে এইটো মানে চিমলা মিৰ্চি দিব পাৰে, কেপচিকাম দিব পাৰে আৰু এইটো হৈছে হোমমেড চিজ হয়। এতিয়া আমি এইবোৰ মানে গোটেই এটা বস্তু দি দিম এনেকৈ। আৰু মানে কাটাটো আপোনালোকে এনেকৈ এই হিচাপত কাটি ল'ব, বস্তুটো চিধাকৈ নহয়, মানে এনেকৈ এই হিচাপত কাটি ল'ব। এইবোৰ আমি এনেকৈ বস্তুটো মানে চব একেলগে দিলে হ'ল। এতিয়া এনেকৈ এইটো আপোনাৰ জলকীয়া, আপোনালোকে যদি অকণমান জ্বলা খায় তেতিয়াহ'লে আপুনি জ্বলা দিব পাৰে। আৰু এইবোৰ পিঁয়াজবোৰে এনেকৈ কাটি ল'ব, এনেধৰণত কাটি ল'ব। কাটি লৈ পিঁয়াজবোৰে এনেকৈ মানে একেলগে দি দিব। তাৰপাছত আমাৰ ইয়াত আছে আদা আৰু নহৰু এনেকৈ আপোনালোকে সৰুকৈ শ্লাইচ টাইপত কাটি ল'ব। আদা সামান্য এনেকৈ নাওমান এনেকৈ কাটি লৈ এনেকৈ একেলগে ইয়াত দি দিব। ইয়াত এনেকৈ দিয়াৰ পাছত এইটো আপুনি এতিয়া এইটো হোমমেড চিজ হয়। এইটো ইয়াত পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু আলু আমি এই চববিধ মিক্স কৰি দিলোঁ ইয়াত। তাৰপিছত মানে এনেকৈ এইবোৰ এই টাইপত কাটি ল'ব। এনেকৈ মিক্স কৰি ইয়াত দি দিয়াৰ পিছত আপুনি ইয়াত কি দিব, পানী দিব। পানী কিমানমান দিব এইটো মই দেখাই আছোঁ। ইয়াত এতিয়া পানী এনেকৈ পানী ঢালি দিব, পানী দি দিব ইয়াত। পানী এনেকৈ ইমানমান পানী দি দিব, ভালকৈ ইয়াত এনেকৈ বহলাই দিব বস্তুবোৰ। এনেকৈ ঠিক চাইজ এটা মানে ইয়াৰ যেতিয়া মানে এইটো মানে সিমান পানী দি দিব ইয়াৰ লেভেলত। যিবোৰ লেভেলত আপোনাৰ মানে যিটো ভেজিটেবল আছে সেই লেভেলত আপুনি পানীটো দি দিব। দিয়াৰ পিছত এতিয়া তাৰমানে আপুনি গেছত উঠাই দিব পাৰে। এতিয়া ইয়াত এইবোৰ গেছত এতিয়া উঠাই দিলোঁ। এতিয়া আপুনি ফ্লেমটো হাই কৰি দিব। মই ইয়াত হাই কৰি দিয়া আছে ফ্লেমটো। আৰু যেনেকৈ এই ভেজিটেবল আপুনি দেখিছে নহয়, মানে যিটো ভেজিটেবল আছে সেইটো লেভেলটো যিটো পানী, সিমানেই লেভেলটো পানীটো দিব। দিয়াৰ পিছত এতিয়া দেখিছে আপোনালোকে এইটো যিটো বইল হৈ আছে, এতিয়া যিটো আপুনি যেনেকৈ দেখিছে এইটো বইল হৈ আছে। এতিয়া